পিঠা বনাইছোঁ মই সান্দোতে দেখাবই নহ'ল বাৰু। ইয়াতে গুড় দিছোঁ, কল দিছোঁ আৰু অলপ ঘিউ দিছোঁ। পানী দিয়া নাই দেই, কাৰণ কলতে পানী থাকে ন। এই ধৰণে সানি লৈছোঁ। আগতে মোৰ এটা ইউটিউবত কলপিঠা ৰেচিপি বুলি মাৰিলে মোৰ ৰেচিপিটো ওলাই আহে, আপোনালোকে চাব পাৰিব। আজি অলপ বেলেগ ধৰণে বনাইছোঁ যেনিবা। এতিয়া মই এটা পিঠা তাত দিলোঁৱেই, চাব দেই। এটা পিঠা মই দিলোঁৱেই, এতিয়া উল্টাই দিব লাগিব এইটো। আৰু আগতে যিটো ইউটিউবত ভিডিঅ' দিছিলোঁ সেইটো অলপ বেলেগকৈ দিছিলোঁ, আৰু আজি এইটো অলপ বেলেগ, গতিকে দুয়োটাই চাব। আৰু এইটো উল্টাই দিলোঁ মই, উল্টাই চাই দি পিনি আকৌ এতিয়া এইটো ঢাকি ৰাখিম। আজি যে কৈছোঁ অলপ বেলেগ ধৰণে বনাইছোঁ বুলি, মানে যোৱাবাৰ ভিডিঅ'টো মই বান্ধি বান্ধি দিছিলোঁ, আজি বান্ধি দিয়া নাই, একদম সহজ উপায়েৰে দিছোঁ। এই ধৰণে কলপাতখনত দি পিনি এই ধৰণে এনেকৈ কলপাতে ঢাকি দিব। ঢাকি দি আৰু এখন ঢাকনিয়ে ঢাকি দিব, হৈ গ'ল। এই ধৰণে হৈ গ'ল এটা প্ৰথমটো, এনেকৈ আঁতৰাই দিব। এইয়া দীঘল দীঘল হৈছে এনেকৈ। উল্টাই দিলোঁ, এয়া আৰু এটা হৈ গ'ল। ডিজাইনটো নাচাব আৰু দেই, কিন্তু মই কলি চাহৰ লগত খাব বনাইছোঁ দেই। এইয়া এইয়া দুইফালে উল্টাই দিছোঁ। খাবলৈ যে কিমান টেষ্টি হয় দেই। আৰু এইটো এটা পাতল পাতলকৈ কৰিব লাগে, তেতিয়া কি হয় খাবলৈ ভাল হয়। আৰু এটা বনাই আছোঁ বাৰু, আৰু এটা এইটো সৰুকৈ বনাইছোঁ। লাষ্টত যে খাবলৈ যে কেনেকুৱা সোৱাদ হ'ব, গৰম আছে গৰম লাগি আছোঁ। মই অকলে কেমেৰাটো কৈছোঁ, সেইকাৰণে উল্টা পুল্টা হৈছে দেই। এয়া গৰম, এইটো এটা গৰম দেই, চুব পৰা নাই। এই ধৰণৰ হ'লে বেছি ভাল লাগে খাই, সৰু সৰুকৈ অলপ, কিন্তু মই অলপ ডাঙৰ ডাঙৰকৈ দিলোঁ। উৎপাত কৰোঁতে গৰম গৰম গৰম। এতিয়া আৰু মানুহজনে বহিয়ে আছে চাহ খাবলৈ। গধূলি বনাইছোঁ দেই এইটো মই চাহ খাবৰ কাৰণে। তেনেহ'লে কেনেকুৱা পালে ৰেচিপিটো, বাই বাই।